চোৱা ভণ্টি, আমি ইমান দিনৰ মূৰতে ভাল খবৰটো পাইছোঁ যে আমি দুইটা মাক বাপেক হ'বলৈ ওলাইছোঁ। গতিকে তুমি এতিয়া কিন্তু বহুত সাৱধানে থাকিব লাগিব দেই। মই বাৰু সাৱধানে থাকিমেই, কিন্তু তুমিহে মোৰ মূৰটো গৰম কৰি নাথাকিবা। ক'তো মই তোমাৰ মূৰটো গৰম কৰোঁ, তুমি নিজেহে অকণমান সৰু সৰু কথাতে একেবাৰে গৰম হৈ যোৱা। পিছে এটা কথা নহয়, তোমাকতো এতিয়া অকণমান ৰেষ্টৰ প্ৰয়োজন। গতিকে কি কৰিবা, ঘৰৰ কাম বন কৰিবলৈতো মানুহজনী দৰকাৰ হ'ব। তাকেহে ময়ো ভাবিছোঁ, কিন্তু কি কৰিবা, আজিকালি দেখোন কাম কৰা মানুহৰ ওপৰত একেবাৰে ভৰসাই কৰিব নোৱাৰি। আমাৰ কাষৰ ফ্লেটৰ সেই বৰুৱানী সিহঁতৰ ঘৰৰ কথাটো শুনিছেনে নাই? সিহঁতৰ ঘৰত সেই দিন দুপৰতে কাম কৰা মানুহজনীয়ে গোটেই অলংকাৰ পইচা পাতি যিমান যি আছিলে চব লৈ পেলাই গুচি গ'ল। তাকেহেও মহা সমস্যা হ'ল নহয় কথাটো। এতিয়া কি কৰিবা বাৰু? এটা কামকে কৰা নহ'লে। কি কাম? মই ভাবিছোঁ বেলেগ মানুহ ৰখাতকৈ বিশ্বাসো কৰিব নোৱাৰি আৰু পইচা পাতিও দিব লাগিব। তাৰ সলনি দেখোন তুমিয়ে দেখোন তোমাৰ মাক গাঁৱৰ পৰা লৈ আহিব পাৰা। তুমি যেনেকৈ কথাটো কৈছা যেন মই মাক ইয়ালৈ আনিব নিবিচাৰোহে। মই এখন আনিছিলোঁ আগতে এবাৰ, তুমিহে মাৰ লগত কাজিয়া লাগি মাক পঠিয়াই দিলা। আৰু তুমিয়ে দেখোন কৈ থৈছিলা যে তুমি শাহুৰ বোজা ল'ব নোৱাৰা, শাহুক প্ৰতিপাল কৰিব নোৱাৰা। সেইকাৰণে মই মাক অকলে অকলে গাঁৱৰ ঘৰত ৰাখিছোঁ। কৈছিলোঁ, আৰু এতিয়াও কওঁ যে মই শাহুক প্ৰতিপাল কৰি খুৱাব নোৱাৰোঁ। কিন্তু এতিয়াতো মই প্ৰতিপাল নহয়, মুখে প্ৰতিপাল কৰিব লাগিব। সেইকাৰণে মই এডজাষ্ট কৰি ল'ম দিয়া। আৰু মায়ে কিন্তু যি টি কথা ক'লে মানে মই এইবাৰ সহ্য নকৰিম। জানো আৰু কি কৰিব বিচাৰিছা, মিলা মিছাকৈ থাকিলেই হ'ল আৰু দুইজনী। হ'ব তেন্তে মই ৰাজুকে গাড়ীখন দি পঠিয়াই দিম মাক লৈ আনিবলৈ। ল'ৰাটোলৈ বৰকৈ মনত পৰিছে। সি বা কি কৰি আছে এতিয়া, কেনেকৈ আছে, দেহা মোৰ ঠিকে আছেনে নাই? মোৰ সমান দুৰ্ভগীয়া মাক চাগে এই পৃথিৱীত নাই আৰু কোনো। দেখিছানে বাৰু, পুত্ৰ বোৱাৰী থকাৰ পাছতো অকলে অকলে এই গাঁৱৰ ঘৰখনত থাকিবলগীয়া হৈছে। হয়ো সঁচা, তাকো দোষ দিব নোৱাৰি। চহৰতে চাকৰি কৰা ল'ৰা, এই চহৰখনে এনো গাঁৱৰ ঘৰত থাকেহি কেনেকৈ? আৰু গাঁৱৰ পৰা চহৰলৈ অহা যোৱা কৰিবলৈওতো বহুত সময় লাগিব। কিন্তু সি মাজে মাজে আহিতো মোৰ খবৰ এটা লৈ যাবহি পাৰে। বোৱাৰীজনীৰ কথা নকওঁ বাৰু, তাই সেই মোৰ লগত বা শাহু শহুৰ লগত মিলি খাব পৰা ছোৱালীও নহয়। এবাৰ যোৱাৰ পাছত দেখিছিলোঁ নহয় তাইৰ ৰূপটো কেনেকুৱা হৈছিলে। মোৰ লগত ইমানখিনি কাজিয়া লাগিলে আৰু মই যে নোৱাৰোঁ সেইজনীৰ লগত খাব। কিন্তু বাবাকনকহে মানিছোঁ দেই, সিটো মোক খবৰ এটা ল'বহি পাৰে। মাহেকৰ মূৰত সেই ড্ৰাইভাৰটোৰ হাতত পইচা কেইটামান আৰু বস্তু কেইটামান দি পঠিয়ায়। এয়াই কি পুত্ৰৰ দায়িত্ব, এয়াই কি পুত্ৰৰ কৰ্তব্য? এইখন এখন মোৰ ল'ৰাটোৰ ভাগৰ গাড়ীখনে ৰখাইছেহি। ড্ৰাইভাৰজনে দুদিনৰ আগত মোক বস্তু কেইটামান দি থৈ গৈছেহিহে, আকৌ আহিলে যে। খুৰী ভালে আছে? এই ভাল বেয়ানো কি আৰু মোৰ লেখীয়া মানুহৰ, আছোঁ আৰু তেনেকেই। পিছে বোপা, তুমি পৰহি আহি গৈছিলাহিয়ে, আকৌ আহিলা যে? মোক ছাৰে পঠিয়াই দিছে খুৰী আপোনাক নিবলৈ। যাওক এতিয়া ল'ৰালৈ কৈ আপোনাৰ কাপোৰ কানি কি আছে বান্ধি লওকগে। মোক নিবলৈ ঘপককৈ যে? মই নাযাওঁ দেই, মই নাযাওঁ। তুমি চাওক কৰিবাগে, খুৰী নাহিলে বুলি বেয়া পাবলৈ মানা কৰিবা। কিন্তু মই নোৱাৰোঁ দেই, এই গাঁওখন এৰি পেলাই, এই ঘৰখন এৰি পেলাই মই তাত নাথাকোঁগৈ, চহৰীয়া ঘৰত। আৰু তাতে মই নোৱাৰিম। দেখিছানে খুৰীয়ে কেনেকৈ চক খালে পুতেকৰ ঘৰলৈ যোৱা কথা ক'লত? খুৰী, আপুনি নাযাওঁ বুলি ক'লেও মই ধৰি বান্ধি নিব লাগিব। আপোনাক যিকোনো প্ৰকাৰে ছাৰে লৈ যাবলৈ কৈছে। ভাল খবৰ এটা আছে নহয়, আপোনাৰ ল'ৰা আৰু বোৱাৰী মাক বাপেক হ'বলৈ ওলাইছে, সেইকাৰণে আপোনাক নিবলৈ কৈছে। হয় নেকি? এইটো দেখোন বৰ ভাল কথা। তুমি মোক প্ৰথমতে কোৱা নাছিলা কিয়? হ'ব দিয়া, মই ওলাইছোগৈ বাৰু। অন্য নহ'লেও আহিবলগীয়া কেঁচুৱাটোৰ কাৰণেই যাওঁ। ময়ো আইতা হ'ম নহয়। হ'ব দিয়া, মই ওলাইছোগৈ পটককৈ। মা পালাহি? আহোঁতে ৰাস্তাত একো অসুবিধা হোৱা নাছিলে নহয়? নাই হোৱা সোণটো, ৰাস্তাত অকণো অসুবিধা হোৱা নাই। তোৰ হাততো ইমান সময় নাইকিয়া হ'লনে সোণটো? এই মাৰজনীনো কি কৰিছে, কেনেকৈ আছে, সেইটো চাবলৈও তোৰ এবাৰো মন নাযায়? ড্ৰাইভাৰটোৰ হাতত যে পইচা পাতি আৰু বস্তুবোৰ দি পঠিয়াই দিয় মাহেকৰ মূৰত, মোৰতো তহঁতলৈকো চাবলৈ মন যায় মাজে মাজে। মা তুমি নুবুজিবা কিমান অফিচৰ কাম, একেবাৰে সময়ে নাপাওঁ হাতত। সেইবোৰ বাদ দিয়াচোন। তুমি পিছে এই কথাটো গম পাইছা নহয়? পাইছোঁ। সেইকাৰণেতো মই ঘৰ দুৱাৰ চব এই তহঁতৰ ওচৰলৈ লৈ আহিছোঁ। বোৱাৰী, গাটো ভালে আছেনে এতিয়া? গাটো অকণমান দুৰ্বল লাগিছে বাৰু। একো নাই দিয়ক, এতিয়া আপুনি আহিলে নহয় চব ঠিক হৈ যাব। মা, এই ডক্টৰে ৰেষ্ট ল'বলৈ কৈছে, সেইকাৰণে মই তোক মাতি পঠিয়ালোঁ। ইয়াত কাম কৰা মানুহবোৰক ৰাখিবলৈ ভয় নহয়। যাৰ তাৰ ঘৰত যি টি চুৰ কৰিছে কাম কৰা মানুহবোৰে, আৰু টকাও ইমান ডিমাণ্ড কৰে। সেইকাৰণে বোলো তোকে মাতি পঠিয়াওঁ। তই পিছে অকণমান আৰাম দিব লাগিব দেই বোৱাৰীক এতিয়া। সেই বুলিয়ে আহিছোঁ ময়ো। দেহাই যিমানলৈকে টানে সিমানলৈকে বাৰু কৰিবলৈ চেষ্টা কৰিম। বোৱাৰী, তুমি পাকঘৰত যে কিবা খাবলৈ মন গৈছিলে নেকি? কিবা এটা খাম বুলি পাকঘৰত সোমাইছোহি। আপোনালোকে অথনিৰে চিঞৰি আছোঁ, কোনো কাণ সাৰে নাই। ক'তনো কি কৰি আছেগে? কাপোৰখিনি ধুলে নাই? আপুনি পিছে কাপোৰবোৰ হাতেৰে ধুব দেই, ৱাশ্বিং মেচিনটোৰে নুধুব। তাত ধুলে মানে কাপোৰবোৰ চাফা নহয়। আৰু পকাখনো পাৰিলে হাতেৰে মুচিব। মুচিলোঁ বোৱাৰী, পকাও মুচিলোঁ, আৰু কাপোৰখিনিও মই হাতেৰে ধুই থৈ আহিছোঁ। তুমি কি খাবা পিছে এতিয়া? খাবলৈ কি বনালে আপুনি? নাই বোৱাৰী, এতিয়ালৈকে বনাবলৈ হোৱাই নাই। আহিছোঁ আৰু বনাম বুলি। কি? এতিয়ালৈকে একো বনোৱাই নাই? মোৰ কিমান ভোক লাগিছে মইহে জানো। আপুনি যদি একো বনোৱা নাই, তেতিয়াহ'লে তাতে আনাৰস এটা আছে, তাকে কাটি দিয়ক, সেয়াকে খাম মই। বোৱাৰী, তোমাক মই কিবা বনাই দিছোঁ ৰ'বা, সোনকালেই হ'ব। কিন্তু তোমাক মই আনাৰসটো কাটি দি খুৱাব নোৱাৰোঁ। মানে এতিয়া মই কি খাম কি নাখাম সেয়া আপোনাক সুধিহে খাব লাগিব নেকি? নহয় বোৱাৰী, মোক সুধি খাব নালাগে। কিন্তু যিটো বস্তু খাব নালাগে সেইটো মই খাবলৈ মানা কৰিমেই। আনাৰস খালে মানে এতিয়া তোমাৰ কাৰণে বহুত অপকাৰী হ'ব। এতিয়া মোৰ কাৰণে কি ভাল কি বেয়া তেওঁহে বিচাৰ ল'ব। এইবোৰ মানে মোৰ চোৰ একেবাৰে গৰম কৰি দিয়ে দেই। মই ৰুমতে আছোঁ, সোনকালে কিবা এটা বনাই মোৰ ৰুমলৈ লৈ আনক, খুব ভোক লাগিছে মোৰ। হ'ব বোৱাৰী, তুমি যোৱা, মই লৈ গৈ আছোঁ। বোৱাৰী, কথা এটা কওঁ, বেয়া নাপাবা দেই। আকৌনো কি ক'বলৈ বাকী থাকিল? চাব আকৌ, মোৰ গৰম হোৱাৰ কথা নক'ব।
এই নহয় মানে বোৱাৰী, এই আমিবোৰে জানো শুনো কাৰণে কৈছোঁ। হেৰি নহয়, এই তোমাক মই আজি 3 দিন 4 দিনে দেখিছোঁ তুমি এই অকল বিচনাখনতে শুৱা বহা আৰু খোৱা এইকেইটাই কৰি থাকা। হেৰি নহয়, এনেকুৱা অৱস্থাত অকণমান চলা ফুৰাও কৰিব লাগে। অন্য নহ'লেও তুমি অকণমান বাহিৰৰ চোতালখনতে ঘূৰিবা, আৰু ইমানকৈ মোবাইলটোকে চাই থকা ভিতৰতে শুই বহি তাতকৈ অকণমান চোতালখনতে ঘূৰি দিলে মানে তোমাৰ শৰীৰটোৰ কাৰণে বহুত ভাল হ'ব। সেয়া দেখিছানে, আহিলে নহয় আকৌ মোক লেকচাৰ দিবলৈ। আপুনি মানে মই এনেকৈ শুই বহি থকাটোত হিংসা কৰিছে ন, জ্বলি পকি মৰিছে চাগে। আপুনি যে কামকেইটা কৰিবলৈ পাইছে আৰু যে মই এনেকৈ শুই বহি খাইছোঁ, হয় নে নহয়? এতিয়া যি দেখিছোঁ আপুনি যদি মোৰ সন্মুখত থাকে তেতিয়াহে মোৰ শৰীৰটোৰ কাৰণে উপকাৰী হ'ব। কি হ'ল পম্পী, কিয় ইমানকৈ চিঞৰিছা? তুমি নাজানা নেকি এইটো সময়ত যে ইমানকৈ চিঞৰ কৰিব নালাগে? বিক্ৰম, তোমাৰ মায়ে মোক চিঞৰিবলৈ বাধ্য কৰাইছে। তোমাৰ মায়ে এই 3-4 দিনতে মোৰ মূৰটো একেবাৰে গৰম কৰি পেলাইছে। এনেকৈ থাকিবলৈ হ'লে মই ডিপ্ৰেশ্যনত ভুগিব লাগিব। কি কৰিলে মায়ে? আৰু মা, তুমিনো কিয় খং থাকা? নাজানো শুনটো, মোৰনো ক'ত ভুল হ'ল। মই দেখোন বোৱাৰীক তেনেকৈ জগৰ লগাকৈ একো কোৱাই নাই। তেওঁ মোক এতিয়া একো জগৰ নলগোৱাই হ'ল। জানা বিক্ৰম, মই যে এনেকৈ শুই বহি অকণমান ৰেষ্ট লৈছোঁ, সেইটো মায়ে দেখিবই পৰা নাই। মোক কৈছেহি এনেকৈ ৰেষ্ট লৈ থাকিব নালাগে, শুই বহি থাকিব নালাগে, বাহিৰলৈ ওলাই যাব লাগে, ইটো কৰিব লাগে, সিটো কৰিব লাগে, ইটো নাখাবা, সিটো নাখাবা। মুঠতে আপত্তিৰ ওপৰত আপত্তি। মা, তোমাৰ সেইবোৰ দৰকাৰ নাই নহয়। আমি কি কৰোঁ কি নকৰোঁ, ক'লৈ যাওঁ ক'লৈ নাযাওঁ, তোমাক ইয়ালৈ কি কাৰণে আনিছোঁ? যাতে তুমি ঘৰৰ কামকেইটা কৰিব পাৰা আৰু অকণমান যাতে বোৱাৰীক ৰেষ্ট দিব পাৰা, সেইকাৰণে আনিছোঁ। এইটো সময়ত তাইক ডক্টৰ ৰেষ্ট ল'বলৈকে কৈছে। আৰু তুমি এইটো দৰকাৰ নাই নহয় যে ক'বলৈ এইটো নকৰিবা, সিটো নকৰিবা, ইটো নাখাবা, সিটো নাখাবা। তুমি মুঠতে ঘৰৰ কামবিলাক নিয়াৰিকৈ কৰা, আমাৰ ওপৰত চকু দিবলৈ তোমাৰ দৰকাৰ নাই। বুজিছা বিক্ৰম, তুমি বেয়া নাপাবা, মই মাৰ লগত আৰু নোৱাৰোঁ। তুমি মাক ঘৰলৈ পঠিয়াই দিয়া আৰু মোৰ কাৰণে কাম কৰা মানুহ এগৰাকী যোগাৰ কৰা। হ'ব দিয়া পম্পী, এইটো সময়ত তোমাৰ দেহ আৰু মন দুয়োটা ভালে থাকিবলৈ মই যি কৰিব লাগে তাকে কৰিম। তোমাক কাইলৈ ৰাজে ঘৰত থৈ আহিবগৈ, তুমি গাঁৱৰ ঘৰতে থাকিবা। নালাগে শুনটো, মোক কোনেও থ'বলৈ যাব নালাগে, মই নিজেই যাব পাৰিম। আৰু তই যে কৈছ তোক মই ইয়ালৈ কেৱল কাম কৰিবলৈহে আনিছোঁ, অঁ শুনটো, কামকেহে কৰিছোঁ। ৰাতিপুৱাৰ পৰা গধূলিলৈকে তই বোৱাৰীক সোধচোন কিবা এটা যদি কৰিবলৈ দিছোঁ। অঁ, তাই শুই থকাৰ কথা মই কৈছোঁ, এনি টাইম বহি থকাৰ কথাও কৈছোঁ, কিয়নো এইটো অৱস্থাত যদি অকল শুই বহি থাকে তেতিয়া শৰীৰৰ কাৰণে অনিষ্ট। সেইকাৰণে বোলো অকণমান চোতালত খোজকাঢ়িবা, সেইষাৰহে কৈছোঁ। আৰু কালি বোৱাৰীয়ে আনাৰস খাবলৈ মন কৰিছিলে, কিন্তু মই বাধা দিলোঁ। কিয় জাননে, এইটো অৱস্থাত বোৱাৰীয়ে আনাৰস খোৱাটো কি, গোন্ধ ল'বও নালাগে। আমি এইবোৰকে আগতে শিকিছিলোঁ, জানিছিলোঁ, আৰু যিটো জানো সেইটোহে কৈছোঁ। মোৰ ভুল হৈ গ'লো বোপা, মোক ক্ষমা কৰি দিবি। তহঁতবোৰ ডাঙৰ ডাঙৰ মানুহ, মইনো আৰু ক'ত তহঁতৰ লগত মিলি থাকিব পাৰিম। যামগৈ বুজিছ, ময়ে ইয়াৰ পৰা যামগৈ। কিন্তু যোৱাৰ আগত এষাৰ কথা কৈ থলোঁ, তহঁতিও মাক বাপেক হ'বলৈ ওলাইছ অ', তহঁতিও এদিন বুজিবি। সন্তান এটা গৰ্ভত থকাৰ পৰা জন্ম হোৱালৈকে, তাৰ পাছতো তাক লালন পালন কৰি হিয়া উজাৰি মৰম দিয়াৰ পাছত যদি এনেকুৱা অৱস্থা কৰে তেতিয়া কেনেকুৱা লাগে। ভগৱানে কৰক তহঁতৰ লগত তহঁতৰ সন্তানে এনেকুৱা যাতে নকৰে, কাৰণ আজি মই সহ্য কৰিব পাৰিছোঁ, কিন্তু হয়তো তহঁতে নোৱাৰিবি অ'।